Hello and welcome back to MNB EduHub. আজি আমি তোমালোকৰ আগত উপস্থিত হৈছো ইংৰাজী গ্ৰামাৰৰ এটা ইম্পৰ্টেন্ট টপিকস ডিটাৰমিনাৰ্স লৈ। আজিৰ ভিডিঅ'ত আমি তোমালোকৰ লগত ডিসকাস কৰিম ডিটাৰমিনাৰ্সৰ SSLC এক্সামিনেশনত যিবিলাক প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আহিছিলে সেই কোৱেশ্চনছ আৰু তাৰে সলিউশন লৈ। যদি তোমালোকে চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা। बोला आमी ভিডিওটো আৰম্ভ কৰিছো পুন প্ৰথমতে আমি 1998 চনৰ প্ৰশ্ন লৈছো 1998 চনৰ প্ৰথমটো প্ৰশ্ন হল হি ৰিসিভড ড্যাশ হেল্প ফ্ৰম হিজ টিচাৰ্স হেল্প যেটো শব্দ আছে এটো আমাৰ আনকাউন্টেবল হয় যদি আনকাউন্টেবল শব্দ হয় আনকাউন্টেবল শব্দৰ আগত আমাৰ কি ব্যৱহাৰ হয় ডিটাৰমিনাৰ্স মাচ সেই কাৰণে আমাৰ মাচটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ প্ৰশ্ন I can depend on dash friends I have ইয়াতে কৈছে যে মোৰ যি কেইজন বন্ধু আছে মই গুটেই কেইজন বন্ধুক বিশ্বাস কৰিব পাৰো এতিয়া যিমান আছে তাৰ গুটেইখিনি যেতিয়া হামৰি লোৱা হয় তেতিয়া হলে দা ফিউ বা দা লিটল ব্যৱহাৰ কৰা হয় ইয়াতে ফ্ৰেন্ড যেটো আছে এটো কাউন্টেবল হয় সেই কাৰণে আমাৰ কি হ'ব দা ফিউ ৰাইট আনসাৰ হ'ব 3 নম্বৰ প্ৰশ্ন ড্যাশ গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি ইয়াতে গাইডেন্সৰ কথা কৈছে ঠিক আছে গাইডেন্স যেটো হয় এটো আনকাউন্টেবল হয় আৰু কৈছে যে অলপ গাইডেন্স তোমাৰ পৰা পালে মোৰ কাৰণে বহুত সহায় হলে হেতেন সো অলপ গাইডেন্সৰ কথা কৈছে আৰু অলপ অৰ্থত বুজাবলৈ হলে আমাৰ এ লিটল হ'ব ঠিক আছে 4 নম্বৰ প্ৰশ্ন মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন ড্যাশ ইউৰোপিয়ান কান্ট্ৰি ইউৰোপ বা ইউৰোপিয়ানৰ আগত আমাৰ কি ব্যৱহাৰ হয় এ ব্যৱহাৰ হয় ঠিক আছে ইৰ উচ্চাৰণ যদি আমি ইউৰ দৰে কৰো তেতিয়া হলে তাৰ আগত কি হয় এ ব্যৱহাৰ হয় এই কাৰণে এ টো আমাৰ ৰাইট আনসাৰ হ'ব নেক্সট আমি 1999 চনৰ প্ৰশ্ন লৈ আহিছো প্ৰথমটো প্ৰশ্ন হি গেভ এৱে ড্যাশ মানি হি হ্যাড টু দা বেগাৰ্স তাৰ মানে তাৰ লগত যিমান টকা আছিল হি গুটেই টকাখিনি কাক দিছে ভিখাৰীক দিছে ইয়াতিয়া চাব লাগিব আমাৰ শব্দটো মানি মানি যেটো আছে এটো আমাৰ কি হয় আনকাউন্টেবল হয় আনকাউন্টেবলৰ আগত লিটল হয় আৰু যিমান টকা তাৰ গুটেইখিনিৰ কথা কৈছে এই কাৰণে দা লিটল হ'ব আমাৰ ৰাইট আনসাৰ 2 নম্বৰ প্ৰশ্ন ড্যাশ অফ মাই ফ্ৰেন্ডস হেল্প মি মাচ ইন মাই ডিস্ট্ৰেস মানে মোৰ যেতিয়া টেনশন আছিল দুখ আছিল সেই সময়ত মোৰ কেইজনমান বন্ধুৱে মোক সহায় কৰিছিল ঠিক আছে কেইজন মানৰ কথা কৈছে বন্ধু যেটো হয় এটো কাউন্টেবল হয় সেই কাৰণে এ ফিউটো আমাৰ ৰাইট আনসাৰ হ'ব নেক্সট 3 নম্বৰ প্ৰশ্ন I got dash help from my mother than my father ইয়াতে help যেটো হয় এটো আনকাউন্টেবল হয় আৰু ইয়াতে কম্পেয়াৰ কৰিছে আৰু সেই কাৰণে শুদ্ধ উত্তৰটো হ'ব কি much নেক্সট 4 নম্বৰ প্ৰশ্ন dash union leader will address the workers ইয়াতে এটা নিৰ্দিষ্ট ইউনিয়ন লিডাৰৰ কথা কৈছে সেই কাৰণে আমাৰ দা হ'ব ৰাইট আনসাৰ the union leader will address the workers next আমি 2000 চনৰ প্ৰশ্ন লৈ আহিছো প্ৰথমটো প্ৰশ্ন I received dash encouragement from my parents ইয়াতে encouragementৰ কথা কৈছে encouragement যেটো শব্দ হয় এটো আনকাউন্টেবল হয় সেই কাৰণে ইয়াতে শুদ্ধ উত্তৰটো হ'ব much 2 নম্বৰ প্ৰশ্ন my brother is dash NCC cadet আমি সকলোৱে জানো যে NCC ৰ আগত সদায় কি বহে n বহে সেই কাৰণে my brother is an NCC cadet to হ'ব right answer 3 নম্বৰ প্ৰশ্ন he does not trust dash friends he has তাৰ মানে তাৰ যিমান বন্ধু আছে হি কাকো বিশ্বাস নকৰে ফ্ৰেন্ডৰ কথা কৈছে কাউন্টেবল হয় আৰু যিমান বন্ধু আছে গুটেইখিনিৰ কাকো বিশ্বাস নকৰে সেই কাৰণে দা ফিউ যেটি আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট 4 নম্বৰ প্ৰশ্ন a busy person has dash time to waste এটো বহুত কমন কোৱেশ্চন হয় বহুত বাৰ আহিছে এটো প্ৰশ্নটো যে ইয়াতে কৈছে এজন বিজি মানুহৰ হাতত একদম সময় নাই নাই বুলিয়ে ক'ব পাৰি আৰু নাই বুলি অৰ্থত আমাৰ লিটল বা ফিউ ব্যৱহাৰ হয় ইয়াতে টাইমৰ কথা কৈছে টাইমটো আনকাউন্টেবল হয় এই কাৰণে লিটল টু ৰাইট আনসাৰ হ'ব a busy person has little time to waste next 2001 চনৰ প্ৰশ্ন ইয়াৰে প্ৰথমটো প্ৰশ্ন হল he gave me dash 1 rupee note ইয়াতে 1 rupee নোটৰ কথা কৈছে আৰু 1 ৰ আগত সদায় আমাৰ কি বহে এ বহে ও যেটো আছে এটো যদিও ভাৱেল হয় তথাপিও তাৰ আগত কি হয়
এ ব্যৱহাৰ হ'ব ঠিক আছে হি গেভ মি এ 1 rupee নোটটো হ'ব ৰাইট এনসাৰ 2 নম্বৰ প্ৰশ্ন ক্যান ইউ লেন্ড মি ড্যাশ বুকস তুমি মোক কেইখনমান কিতাপ দিব পাৰিবানে ইয়াতে কেইখন মানৰ কথা কৈছে বুক যেটো আছে এটো কাউন্টেবল হয় আৰু অলপ কেটাৰ কথা কৈছে এই কাৰণে এ ফিউ যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ প্ৰশ্ন হি ইজ ড্যাশ older than his wife ইয়াতে কম্পেয়াৰ কৰিছে আৰু older যেটো হয় এটো আনকাউন্টেবল হয় এই কাৰণে মাচ যেটো আছে এটো আমাৰ ৰাইট এনসাৰ হ'ব নেক্সট 4 নম্বৰ প্ৰশ্ন হি উইল ষ্টে হিয়াৰ ফৰ এ while ইয়াতে কৈছে যে তেওঁ ইয়াতে অলপ সময়ৰ কাৰণে থাকিব অলপ সময়ৰ কথা কৈছে সময়টো আনকাউন্টেবল হয় আৰু অলপ সময়ৰ কথা কৈছে এই কাৰণে এ লিটল যেটো আছে এটো আমাৰ ৰাইট এনসাৰ হৈ যাব Question 5 dash of the boys has done his work আৰু ইয়াতে each যেটো আছে এটো আমাৰ রাইট আনসার হ'ব each of the boys has done his work 6 নম্বৰ প্ৰশ্ন he has dash things to do things ৰ আগত জেনাৰেলি lots of ব্যৱহাৰ হয় এই কাৰণে ইয়াতে lots of যেটো আছে এটো আমাৰ রাইট আনসার হ'ব she has lots of work to do 2002 চনৰ প্ৰশ্ন তাৰে প্ৰথমটো প্ৰশ্ন হল I cannot give you dash money এটো এটা নেগেটিভ বাক্য হয় আৰু নেগেটিভ বাক্যত জেনাৰেলি এনি ব্যৱহাৰ হয় এই কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এনি হ'ব I cannot give you any money 2 নম্বৰ প্ৰশ্ন our principal is a man of dash words আৰু এই যেটো প্ৰশ্ন আছে এটো বহুত কমন প্ৰশ্ন হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হল ফিউ ঠিক আছে প্ৰিন্সিপালে বহুত কমকে কথা কয় সেই কাৰণে ইয়াতে ফিউ যেটো আছে এটো আমাৰ ৰাইট আনসাৰ হ'ব 3 নম্বৰ প্ৰশ্ন she does not get dash time for studies টাইম যেটো আছে এটো আনকাউন্টেবল হয় আৰু সেই কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব much she does not get much time for studies 4 নম্বৰ প্ৰশ্ন this story is dash interesting ইয়াতে শুদ্ধ উত্তৰটো হ'ব very ঠিক আছে this story is very interesting 5 নম্বৰ প্ৰশ্ন he has to feed his family with dash money he earns তাৰমানে হি যিমান টকা উপাৰ্জন কৰে গুটেই টকাৰে কি কৰিব লাগে পৰিয়ালক লালন পালন কৰিব লাগে মানি যেটো হয় এটো আনকাউন্টেবল হয় আৰু যিমান টকা উপাৰ্জন কৰে গুটেই টকা খৰচ কৰাৰ কথা কৈছে এই কাৰণে দা লিটল যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব Next 2023 চনৰ প্ৰথমটো প্ৰশ্ন dash of their property was destroyed in the flood ইয়াতে properties কথা কৈছে property যেটো হয় এটো আনকাউন্টেবল হয় ঠিক আছে আৰু সেই কাৰণে শুদ্ধ উত্তৰটো কি হ'ব much 2 নম্বৰ প্ৰশ্ন he has to manage with dash money he earns আৰু ইয়াতে হি যিমান টকা উপাৰ্জন কৰে গুটেই টকাৰে হি চলিব লাগে বুলি কৈছে আৰু ইয়াতে মানি যেটো হয় এটো আনকাউন্টেবল হয় যিমান টকা উপাৰ্জন কৰে গুটেইখিনিৰ কথা কৈছে এই কাৰণে দা লিটল যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ প্ৰশ্ন this is dash European lady I was talking about এইজনীয়ে হেইজনী ইউৰোপিয়ান লেডি হয় যাৰ বিষয়ে মই কথা পাতি আছিলো সে একবাৰ মানে উল্লেখ কৰা এটা বস্তু যদি আমি আকৌ উল্লেখ কৰিব লাগে তাৰ আগত কি হয় দা ব্যৱহাৰ কৰা হয় এই কাৰণে ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব দা this is the European lady I was talking about Next 4 নম্বৰ প্ৰশ্ন many guests were invited but only dash turned up ইয়াতে বহুত গেষ্টক মতা হৈছিলে কিন্তু বহুত কম গেষ্ট আহিছে বুলি কৈছে ইয়াতে গেষ্ট যেটো হয় এটো কাউন্টেবল হয় আৰু only যদি শব্দ থাকে only থকাৰ পিছত তেতিয়া হলে হয়তো a little হয় নহলে a few হয় সো গেষ্টটো আমাৰ কাউন্টেবল হয় সেই কাৰণে a few যেটো আছে এটো আমাৰ ৰাইট আনসাৰ হ'ব 5 নম্বৰ প্ৰশ্ন we found the house without dash difficulty difficulty যেটো শব্দ আছে এই শব্দটো আনকাউন্টেবল হয় ঠিক আছে সেই কাৰণে much যেটো আছে এটো আমাৰ ৰাইট আনসাৰ হ'ব 6 নম্বৰ প্ৰশ্ন ৰজনীকান্তা is called dash Scot of Assam যেতিয়া এজন ব্যক্তিক আন এজন ব্যক্তিৰ লগত তুলনা কৰা হয় বা সেই ব্যক্তিৰ ঠাইত বেলেগ এজন ব্যক্তিক বহুৱা হয় বা ৰখা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো দা ব্যৱহাৰ কৰো ঠিক আছে এই কাৰণে প্ৰশ্নটোৰ উত্তৰ দা হ'ব ৰজনীকান্ত is called the Scot of Assam 2004 চনৰ প্ৰথমটো প্ৰশ্ন this is dash room where I work এটোৱে হেতু ৰুম হয় যত মই আগতে কাম কৰিছিলো আগতে মানে পৰিচিত ৰুমটো হয় সেই কাৰণে ইয়াতে কি আনসাৰ হ'ব দা যেটো আছে এটো আমাৰ ৰাইট আনসাৰ হ'ব
2 নম্বৰ প্ৰশ্ন ড্যাশ অফ দ্য এপলছ ৱেৰ ৰোটেন ইয়াতে এপলছ যিটো শব্দ আছে এইটো কাউণ্টেবল হয় ঠিক আছে সেইকাৰণে মেনি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব মেনি অফ দ্য এপলছ ৱেৰ ৰোটেন 3 নম্বৰ প্ৰশ্ন অনলি ড্যাশ অফ দ্য এপ্লিকেণ্টছ ৱেৰ সুইটেবল ইয়াতে এপ্লিকেণ্টছ যিটো শব্দ আছে এইটো কাউণ্টেবল হয় আৰু মই আগতেই কৈছিলোঁ অনলিৰ আগতে হয়তো এ লিটিল হয় নহ'লে এ ফিউ হয় কাউণ্টেবল এপ্লিকেণ্ট কাউণ্টেবল হয় সেইকাৰণে এ ফিউ যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ প্ৰশ্ন আই এক্সপেক্ট অনলি ড্যাশ এনকাৰেজমেণ্ট ফ্ৰম ইউ ইয়াতে এনকাৰেজমেণ্ট যিটো শব্দ আছে এইটো আনকাউণ্টেবল হয় আৰু ইয়াতে অনলি আছে সেইকাৰণে এ লিটিল যিটো আছে এইটো আমাৰ ৰাইট এনসাৰ হৈ যাব 5 নম্বৰ প্ৰশ্ন দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম ড্যাশ ইউনিয়ন ইউনিয়ন শব্দৰ আগত সদায় এ ব্যৱহাৰ হয় সেইকাৰণে এইটো এ আমাৰ যিটো আছে এইটো ৰাইট এনসাৰ হ'ব দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম এ ইউনিয়ন Question 6 Did you buy dash bread today এইটো আমাৰ এটা ইন্টাৰোগেটিভ বাক্য হয় আৰু ইন্টাৰোগেটিভ বাক্যৰ আগত জেনাৰেলি এনি ব্যৱহাৰ হয় সেইকাৰণে এনি টু ৰাইট আনসাৰ হ'ব Did you buy any bread today এইটো আমাৰ শুদ্ধ উত্তৰ 2005 চনৰ প্ৰথমটো প্ৰশ্ন Only dash among the invitees turned up ইয়াতে only আছে only থাকিলে আমাৰ a little বা a few হয় invitees যিটো আছে এইটো কাউণ্টেবল হয় সেইকাৰণে a few যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ প্ৰশ্ন do you have dash books on astrology এইটো আমাৰ ইয়াতে হেকত প্ৰশ্নবোধক চিহ্ন হ'ব লাগিছিল ঠিক আছে যেহেতু বাক্যটো ইন্টাৰোগেটিভ হয় এই ইন্টাৰোগেটিভ বাক্যৰ আগত জেনাৰেলি এনি ব্যৱহাৰ হয় সেইকাৰণে ৰাইট আনসাৰটো আমাৰ কি হৈ যাব এনি হৈ যাব 3 নম্বৰ প্ৰশ্ন ইউ উইল হ্যাভ টু মেনেজ উইথ ড্যাশ মানি ইউ হ্যাভ মানে তোমাৰ লগত যিমান টকা আছে সেই টকাৰে তুমি মেনেজ কৰিব লাগিব যিমান টকা আছে গোটেই টকাখিনিৰ কথা কৈছে সেইকাৰণে দা লিটিল মানে মানি যিটো আছে এটা আনকাউণ্টেবল হয় সেইকাৰণে দা লিটিলটো আমাৰ ৰাইট আনসাৰ হ'ব 4 নম্বৰ প্ৰশ্ন ড্যাশ আন্ডাৰ গ্ৰেজুৱেট cannot apply for that post আন্ডাৰ গ্ৰেজুৱেট ইউ যিটো আছে এইটো ভাৱেল সাউন্ড কৰি আছে সেইকাৰণে তাৰ আগত কি ব্যৱহাৰ হ'ব এন ব্যৱহাৰ হ'ব an undergraduate cannot apply for that post 5 নম্বৰ প্ৰশ্ন the society gives dash respect to a thinker ইয়াতে respect যিটো হয় এইটো uncountable হয় সেইকাৰণে much যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব the society gives much respect to a thinker 6 নম্বৰ প্ৰশ্ন this is not dash usual happening আৰু ইয়াতে ইউ যিটো আছে এইটো ইউৰ দৰে উচ্চাৰণ কৰিছে আৰু ইউ যদি ইউৰ দৰে উচ্চাৰণ কৰে তেতিয়াহলে তাৰ আগত কি হয় এ ব্যৱহাৰ হয় ঠিক আছে সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব এ দিস ইজ নট এ ইউজুৱেল হেপেনিং নেক্সট আমি 2006 চনৰ প্ৰশ্নলৈ আহিছো 2006 চনৰ প্ৰথমটো প্ৰশ্ন দ্যাট গাৰ্ল হেজ ড্যাশ গুড কোৱালিটিজ কোৱালিটিজ যিটো শব্দ আছে এইটো আমাৰ কাউণ্টেবল হয় ঠিক আছে সেইকাৰণে মোৰ যিটো আছে এইটো আমাৰ ৰাইট আনসাৰ হ'ব That girl has more good qualities. 2 নম্বৰ প্ৰশ্ন দিছে can you help me with dash money ইয়াতে যিটো মানি হয় মানিটো আনকাউণ্টেবল হয় সেইকাৰণে a little যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব can you help me with a little money ইয়াৰে হেকত এইটো প্ৰশ্নবোধক চিহ্ন হ'ব দেই 3 নম্বৰ প্ৰশ্ন did you buy dash oranges today এটো আমাৰ যেহেতু ইন্টাৰোগেটিভ বাক্য হয় আমাৰ জেনাৰেলি এনি ব্যৱহাৰ হয় যদি এই অপচনত এনি আছে সেইকাৰণে এনি টু ৰাইট আনসাৰ হ'ব Did you buy any oranges today হ'ব ৰাইট আনসাৰ 4 নম্বৰ প্ৰশ্ন our teacher gave us dash useful advices যিটো শব্দ হয় এটো আনকাউণ্টেবল নাউন হয় ঠিক আছে তাৰ আগতে much ব্যৱহাৰ হ'ব এটা আমি জানো সেইকাৰণে our teacher gave us much useful advices যিটো আছে এটো হ'ব শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্ন কালিদাস is dash Shakespeare of India ইয়াতে কালিদাসক শেক্সপিয়াৰৰ লগত তুলনা কৰা হৈছে এই কাৰণে দা যিটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব কালিদাস is the Shakespeare of India next 2007 চনৰ প্ৰথমটো প্ৰশ্ন he has dash friends who stand by him আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব a few ঠিক আছে friends যিটো হয় এটো কাউণ্টেবল হয় সেই কাৰণে
এ ফিউ তাৰ অলপ কেইজন ফ্ৰেণ্ড আছে যিটো তাৰ দৰকাৰৰ সময়ত তাৰ সন্মুখত থিয় দিয়ে বা তাৰ ওচৰত থিয় দিয়ে বুলি এইটো সেন্টেন্স বুজাইছে 2 নম্বৰ প্ৰশ্ন ডিড ইউ হ্যাভ ড্যাশ ডিফিকাল্টি টু ফাইন্ড দ্য হাউস এই বাক্য যেটো আছে এটো আমাৰ ইন্টাৰোগেটিভ বাক্য হয় সেই কাৰণে এনি যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব ডিড ইউ হ্যাভ এনি ডিফিকাল্টি ইন ফাইন্ডিং দ্য হাউস হ'ব ৰাইট আনসাৰ নেক্সট 3 নম্বৰ প্ৰশ্ন হিজ ব্ৰাদাৰ ইজ ড্যাশ ইউনিভাৰ্সিটি ষ্টুডেন্টস ইউনিভাৰ্সিটিৰ আগত এ ব্যৱহাৰ হয় এটো আমি জানো সেই কাৰণে এ যেটো আছে এটো শুদ্ধ উত্তৰ হিজ ব্ৰাদাৰ ইজ এ ইউনিভাৰ্সিটি ষ্টুডেন্ট নেক্সট 4 নম্বৰ প্ৰশ্ন আই এপ্ৰিচিয়েট ইভেন ড্যাশ হেল্প দে গেভ মি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ লিটিল হেল্প যেটো আছে এটো আমাৰ কি হয় আনকাউন্টেবল হয় ঠিক আছে ইহতে যি অলপ সহায় মোক কৰিছে হেতুৰ কাৰণে মই কৃতজ্ঞ আৰু সেই কাৰণে অলপ সহায় যেটো আছে এটো এ লিটিলে বুজাইছে সেই কাৰণে এ লিটিল টু ৰাইট আনসাৰ হ'ব 5 নম্বৰ এন আমব্ৰেলা ইজ ড্যাশ ইউজফুল থিং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ইউৰ উচ্চাৰণ যদি ইউৰ দৰে হয় তেতিয়া হলে আমাৰ এ ব্যৱহাৰ হয় এই কাৰণে ইউজফুলৰ আগত আমাৰ এ ব্যৱহাৰ হ'ব 6 নম্বৰ প্ৰশ্ন হ্যাভ ইউ ড্যাশ বুক টু ৰিড এইটো আমাৰ ইন্টাৰোগেটিভ বাক্য হয় সেই কাৰণে এনি ব্যৱহাৰ হ'ব হ্যাভ ইউ এনি বুক টু ৰিড নেক্সট 2008 চনৰ প্ৰশ্ন 1 নম্বৰত দিয়া আছে আই ক্যান নট গিভ ইউ ড্যাশ মানি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনি I cannot give you any money. Cannot ইয়াতে নিগেটিভ বাক্য হয় সেই কাৰণে আমাৰ ইয়াতে কি ব্যৱহাৰ হৈছে এনি ব্যৱহাৰ হৈছে 2 নম্বৰ শ্ৰীলংকা ইজ ড্যাশ আইল্যান্ড আইল্যান্ডৰ আগত আমাৰ এন ব্যৱহাৰ হয় ঠিক আছে এই কাৰণে শ্ৰীলংকা ইজ এন আইল্যান্ড টু ৰাইট আনসাৰ হ'ব 3 নম্বৰ প্ৰশ্ন ড্যাশ অফ দ্য বয়েজ ওয়াজ ৰিৱাৰ্ডেড ইয়াতে নাউনৰ আগত যদি আমাৰ অফ দা থাকে তেতিয়া হলে ম্যাক্সিমাম ঠাইত আমাৰ ইচ ব্যৱহাৰ হয় ঠিক আছে ইয়াতে আমাৰ ইচ যেটো আছে হেতু শুদ্ধ উত্তৰ হ'ব ইচ অফ দা বয়েজ ওয়াজ ৰিৱাৰ্ডেড নেক্সট 2009 চনৰ প্ৰশ্ন প্ৰথমটো প্ৰশ্ন ৰিডিং ইজ ড্যাশ ইউজফুল হবি ইউজফুলৰ আগত এ ব্যৱহাৰ হয় কাৰণ ইউজফুলৰ যেটো ইউ আছে এটো ইউ সাউন্ড কৰে সেই কাৰণে তাৰ আগত এ ব্যৱহাৰ হয় এটা আমি সদায় জানো এই কাৰণে এ টু ৰাইট আনসাৰ হ'ব 2 নম্বৰ প্ৰশ্ন দে ওন দা ম্যাচ উইদাউট ড্যাশ ডিফিকাল্টি ডিফিকাল্টি যেটো শব্দ আছে এটো আমাৰ আনকাউন্টেবল হয় সেই কাৰণে ইয়াতে কি ব্যৱহাৰ হ'ব মাচ ব্যৱহাৰ হ'ব ঠিক আছে 3 নম্বৰ প্ৰশ্ন ড্যাশ অফ দা কম্পিটিটৰ্স উইল গেট এ সাৰ্টিফিকেট ইয়াতে নাউনৰ আগত কম্পিটিটৰ্স যেটো শব্দ আছে ইয়াতে কম্পিটিটৰ্স যি শব্দ আছে তাৰ আগতে অফ দা আছে অফ দা যদি আগত থাকে নাউনৰ তেতিয়া আমাৰ ইচ ব্যৱহাৰ হয় জেনাৰেলি এই কাৰণে এটোৰ কাৰণে আমাৰ ইচ ৰাইট আনসাৰ হ'ব 4 নম্বৰ প্ৰশ্ন আই ডু নট এক্সপেক্ট ড্যাশ হেল্প ফ্ৰম দেম আৰু এটো আমাৰ নিগেটিভ বাক্য হয় নিগেটিভ বাক্য হোৱাৰ কাৰণে এনি টু ৰাইট আনসাৰ হ'ব আই ডু নট এক্সপেক্ট এনি হেল্প ফ্ৰম দেম 2010 চনৰ প্ৰশ্ন ফাৰ্স্ট ৰিড ড্যাশ বুক ইউ হ্যাভ উইথ ইউ ইয়াতে তোমাৰ লগত যিখিনি কিতাপ আছে গোটেই কিতাপখিনি আগতে পঢ়ি লোৱা অৰ্থত বুজাইছে কিতাপটো আমাৰ কাউন্টেবল নাউন হয় সেই কাৰণে দা ফিউ যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ প্ৰশ্ন ড্যাশ অফ দা অৰেঞ্জেস ওয়েৰ ৰোটেন ইয়াতে আমাৰ অপচনত মেনি মোৰ মাছ দিয়া আছে সেই কাৰণে মেনি ৰাইট আনসাৰ হ'ব কাৰণ অৰেঞ্জেস যেটো আছে এটো কাউন্টেবল হয় মেনি টু কাউন্টেবল নাউনৰ আগত ব্যৱহাৰ হয় সেই কাৰণে মেনি ৰাইট আনসাৰ 3 নম্বৰ প্ৰশ্ন সক্ৰেটিস গেভ ড্যাশ ইউজফুল এডভাইস টু হিজ পিউপিলস ইয়াতে এডভাইস যেটো আছে এই এডভাইসটো আমাৰ আনকাউন্টেবল হয় সেই কাৰণে মাচ যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ প্ৰশ্ন হাৰি আপ উই হ্যাভ অনলি ড্যাশ টাইম লেফট ইয়াতে টাইম যেটো আছে এটো আমাৰ আনকাউন্টেবল হয় অনলি আছে সেই কাৰণে এ লিটিল টু ৰাইট আনসাৰ হ'ব নেক্সট 2021 চনৰ প্ৰশ্ন দা পেইন্টাৰ ইজ এ ম্যান অফ ড্যাশ ওয়ার্ডস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফিউ ঠিক আছে এনেকুৱা বাক্য আমি আগতেও এটা পাইছিলো আৱাৰ প্ৰিন্সিপাল ইজ এ ম্যান অফ ড্যাশ ওয়ার্ডস এনেকুৱা বাক্য যদি থাকে তেতিয়া হলে কি শব্দ ব্যৱহাৰ হয় ফিউ শব্দ ব্যৱহাৰ হয় ঠিক আছে এটো মনত ৰাখিবা তোমালোকে বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো 2 নম্বৰ প্ৰশ্ন ড্যাশ অনাৰাৰী সেক্ৰেটাৰী গেট নো স্যালাৰি ফৰ হোল্ডিং দা পোষ্ট ইয়াতে
অনাৰাৰী যিটো শব্দ আছে তাৰ আগতে এন ব্যৱহাৰ হয়, এইটো আমি জানো, সেইকাৰণে এনটো আমাৰ ৰাইট এনচাৰ হ'ব এই প্ৰশ্নৰ কাৰণে। 3 নম্বৰ প্ৰশ্ন, ডেশ অফ দ্য কেণ্ডিডেট মাষ্ট প্ৰডিউচ হিজ অৰ হাৰ আইডেণ্টিটি কাৰ্ড। ইয়াতে কেণ্ডিডেট যিটো আছে তাৰ আগতে অফ দ্য আছে, সেইকাৰণে আমাৰ ইচ যিটো আছে এইটো ডিটাৰমিনাৰ্ছ ব্যৱহাৰ হ'ব। 4 নম্বৰ প্ৰশ্ন, ইণ্ডিয়া উইন দ্য মেটচ উইথ ডেশ বিট অফ লাক। ইয়াতে যিটো লাক শব্দ আছে এইটো আনকাউণ্টেবল হয়, ঠিক আছে, অলপ লাকৰ সহায়ত মানে এইটো, সেইকাৰণে এ লিটিল যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট 2012 চনৰ প্ৰশ্ন 1 নম্বৰত দিয়া আছে ডেশ মেন আৰ ফ্ৰী ফ্ৰম ফল্ট, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফিউ। এটা উক্তি আছে যে বহুত কম মানুহ, একদম তেনেকুৱা মানুহ নাই যোনে তাৰমানে ভুল নকৰে, ঠিক আছে, সেইকাৰণে ফিউ যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। 2 নম্বৰ প্ৰশ্ন, ডেশ আৱাৰ হেজ পাষ্ট চিন্স হি লেফ্ট আছ, আৰু আৱাৰ যিটো আছে এইটো আগত আমাৰ সদায় এন ব্যৱহাৰ হয়, ঠিক আছে, আৱাৰটো ইয়াৰ এইচ যিটো আছে এইটো ভাৱেল চাউণ্ড কৰে, সেইকাৰণে এন ব্যৱহাৰ হ'ব, সেইকাৰণে এনটো আমাৰ ৰাইট এনচাৰ হ'ব এই প্ৰশ্নটোৰ কাৰণে। 3 নম্বৰ প্ৰশ্ন, ডেশ অফ দ্য ষ্টুডেণ্টছ উইল বি গিভেন এ কপি অফ দ্য মেগাজিন। ইয়াতে ষ্টুডেণ্টছৰ আগত অফ দ্য আছে, চাবা এনেকুৱা প্ৰশ্ন বহুত আহি আছে যে নাউনৰ আগত কি থাকে, অফ দ্য যদি থাকে তেতিয়া তেনেকুৱা ক্ষেত্ৰত আমি ইচ ব্যৱহাৰ কৰি আছোঁ। ইচ অফ দ্য ষ্টুডেণ্টছ উইল বি গিভেন এ কপি অফ মেগাজিনটো হ'ব ৰাইট এনচাৰ। 4 নম্বৰ প্ৰশ্ন, প্লিজ গিভ মি ডেশ মানি ইউ হেভ। তোমাৰ লগত যিমান টকা আছে গোটেইখিনি মোক দিয়া, সেইকাৰণে দ্য লিটিল, মানিটো আনকাউণ্টেবল হয়, লিটিল হ'ব, আৰু ইয়াতে গোটেইখিনিৰ কথা কৈছে সেইকাৰণে দ্য লিটিল হ'ব। নেক্সট 2013 চনৰ প্ৰশ্ন 1 নম্বৰত আছে হি উইল কাম বেক উইদিন ডেশ আৱাৰ। আৱাৰ যিটো আছে তাৰ আগত আমাৰ এন ব্যৱহাৰ হয়, সেইকাৰণে এনটো ৰাইট এনচাৰ হ'ব। হি উইল কাম বেক উইদিন এন আৱাৰ হ'ব ৰাইট এনচাৰ। 2 নম্বৰ প্ৰশ্ন, লিপ ইয়াৰ ফলছ ইন ডেশ 4 ইয়াৰ। এইটো এভৰি, প্ৰত্যেক, মানে এইটো কি অৰ্থত বুজাইছে যে প্ৰত্যেক 4 বছৰ পিছত আমাৰ লিপ ইয়াৰ হয়, প্ৰত্যেক অৰ্থত এভৰি ব্যৱহাৰ হয়, সেইকাৰণে এভৰিটো ৰাইট এনচাৰ হ'ব। 3 নম্বৰ প্ৰশ্ন, ডেশ লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং। ইয়াতে এ লিটিল হ'ব, এইটো এটা উক্তি আছে যে অল্পবিদ্যা ভয়ংকাৰী, এ লিটিল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং, এইটোৱে হ'ল ৰাইট এনচাৰ। নেক্সট 2014 চনৰ প্ৰশ্ন 1 নম্বৰত দিয়া আছে আই গেভ ডেশ 1 rupee নোট টু দ্য বেগাৰ। 1 শব্দ যিটো আছে তাৰ আগত এ ব্যৱহাৰ হয়, সেইকাৰণে এইটো আমাৰ ৰাইট এনচাৰ হ'ব। আই গেভ এ 1 rupee নোট টু দ্য বেগাৰ। 2 নম্বৰত আছে মাই ফাদাৰ ইজ ডেশ অল্ডাৰ দেন মাই মাদাৰ। ইয়াতে কম্পেয়াৰ কৰা হৈছে, ঠিক আছে, ফাদাৰৰ লগত আৰু মাদাৰৰ লগত কম্পেয়াৰ কৰা হৈছে, আৰু কি কম্পেয়াৰ কৰিছে, এজ, অল্ডাৰ বুলি কৈছে, অল্ডাৰটো আনকাউণ্টেবল হয়, সেইকাৰণে মাছ যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। 3 নম্বৰ প্ৰশ্ন, আই বাই ডেশ বুকছ এভৰি মান্থ, আৰু ইয়াৰ অৰ্থটো হ'ল যে মই প্ৰত্যেক মাহত কেইখনমানকৈ কিতাপ কিনো, অলপ কেইখন মানে এ ফিউ যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব, কাৰণ বুকছ যিটো আছে এইটো আমাৰ কাউণ্টেবল হয়। 4 নম্বৰ প্ৰশ্ন, আই নিড ডেশ মানি আই হেভ। ইয়াতে মোৰ লগত যিখিনি টকা আছে গোটেইখিনি টকাৰ মোৰ প্ৰয়োজন, ইয়াতে মানি যিটো হ'ল এইটো আনকাউণ্টেবল হয়, সেইকাৰণে দ্য লিটিল যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট 2015 চনৰ প্ৰশ্ন, ইয়াতে এটাই প্ৰশ্ন দিয়া আছে আৰু ইয়াতে অপশ্যন দিয়া হোৱা নাছিল, ঠিক আছে। প্লিজ গিভ মি ডেশ টাইম টু ফিনিছ দ্য ৱৰ্ক, দেন আই উইল টেক ইউ টু ডেশ ইউনিভাৰ্চিটি। এই যিটো ডিটাৰমিনাৰ আছে ইয়াতে অপশ্যন দিয়া হোৱা নাই, সেইকাৰণে আমি দুটা ব্যৱহাৰ কৰিব পাৰিম। আমি এ লিটিল ব্যৱহাৰ কৰিব পাৰিম, যে মোক অলপ সময় দিয়া, মই কামটো শেষ কৰি লওঁ, এ লিটিল হ'ব, নহ'লে চাম হ'ব, চাম মানেও অলপ সময়, ঠিক আছে, টাইমৰ আগত চামো বহে, লিটিলো বহে। অপশ্যন যিহেতু দিয়া নাই, তুমি যিকোনো দুটাৰ এটা ব্যৱহাৰ কৰিব পাৰিবা। আই উইল টেক ইউ টু দ্য ইউনিভাৰ্চিটি, ঠিক আছে, নিৰ্দিষ্ট এটা ইউনিভাৰ্চিটিলৈ লৈ যাব, সেইকাৰণে দ্য যিটো আছে এইটো হ'ব আমাৰ ইয়াতে। নেক্সট 2016 চনৰ প্ৰশ্ন, ৰমেন কামছ হোম টুৱাইচ ডেশ মান্থ। ইয়াতেও আমাৰ দুটা ডিটাৰমিনাৰ্ছ ব্যৱহাৰ হ'ব পাৰে, যিহেতু ইয়াতে অপশ্যন দিয়া নাই। এভৰি ব্যৱহাৰ হ'ব পাৰে, এভৰি, প্ৰত্যেক মাহত ৰমেশে 2 বাৰ ঘৰত আহে, বা এও হ'ব পাৰে, ঠিক আছে, এক মাহত 2 বাৰ আহে বা প্ৰত্যেক মাহত 2 বাৰ আহে, এই দুটা অৰ্থত, এটা অৰ্থত এভৰি হ'ব, এটা অৰ্থত এ হ'ব। 2 নম্বৰত দিছে মিষ্টাৰ বেল ৰেং ডেশ বেল অফ এলাৰ্ম এণ্ড আই ৱেক আপ। এইটো এটা নিৰ্দিষ্ট বেলৰ কথা কৈছে, সেইকাৰণে এইটো ইয়াতে কি হ'ব, দ্য হ'ব, ঠিক আছে, দ্য বেল।
2017 চনৰ যিবোৰ প্ৰশ্ন আছিলে এইবিলাক ইয়াৰ আগতে অলৰেডি আহিছে, কমন আছিলে, সেইকাৰণে মই তোমালোকৰ কাৰণে সলভ কৰা নাই, কাৰণ এইবিলাক বেলেগ ডিষ্ট্ৰিক্টত কৰবাত নহয় কৰবাত আমি সলভ কৰি ৰাখিছোঁ। 2018 চনৰ প্ৰশ্ন, ডেশ ৰিচ আৰ নট অলৱেজ আনকাইণ্ড, ইয়াতে ৰিচ যিটো জাতি আছে এইটোক বুজাইছে, সেইকাৰণে দা হ'ব ৰাইট এনচাৰ। ঠিক আছে। 2 নম্বৰ প্ৰশ্ন, দ্য প্ৰিন্সিপাল গেভ দ্য ষ্টুডেণ্টছ ডেশ সাউণ্ড এডভাইচ। এডভাইচ যিটো শব্দ আছে এইটো আমি আগতেই কৰিছোঁ এটা। এডভাইচ যিটো শব্দ আছে এইটো আমাৰ আনকাউণ্টেবল হয়, সেইকাৰণে ইয়াতে কি হ'ব মাছ। ঠিক আছে, মাছ যিটো আছে এইটো ৰাইট এনচাৰ হ'ব। 3 নম্বৰ প্ৰশ্ন, এভৰি স্কুল হেজ ডেশ ইউনিয়ন অফ ষ্টুডেণ্টছ। প্ৰত্যেকখন স্কুলত এখনকৈ ষ্টুডেণ্টৰ ইউনিয়ন থাকে, আৰু ইয়াতে এখন অৰ্থত, কিন্তু ইউনিয়ন যিটো শব্দ আছে ইউৰ উচ্চাৰণ ইউৰ দৰে হৈছে, সেইকাৰণে ইয়াতে আমাৰ এন নহয়, কি হ'ব এ ব্যৱহাৰ হ'ব। ঠিক আছে। 4 নম্বৰ প্ৰশ্ন, ইজ দিয়াৰ ডেশ কফি লেফ্ট ইন দ্য পট। ইয়াতে যিহেতু এইটো ইণ্টাৰোগেটিভ বাক্য হয়, ইয়াৰ আগত আমি কি ব্যৱহাৰ কৰিম, এনি ব্যৱহাৰ কৰিম। ঠিক আছে। 2019 চনৰ প্ৰশ্ন, মাই ব্ৰাদাৰ হেড গন ডেশ আৱাৰ এগো। ইয়াতে আৱাৰ যিটো আছে তাৰ আগত এ ব্যৱহাৰ হয়, ইয়াৰ আগতেও আমি ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে এটো ৰাইট এনচাৰ হ'ব। 2 নম্বৰ প্ৰশ্ন, দ্য ক্লাছেছ ষ্টাৰ্টেড আফটাৰ ডেশ বেল হেড ৰেং। আৰু এটা নিৰ্দিষ্ট বেল পঢ়াৰ লগে লগে ক্লাছ ষ্টাৰ্ট হয়, সেইকাৰণে ইয়াতে কি হ'ব দ্য ক্লাছেছ ষ্টাৰ্টেড আফটাৰ দ্য বেল হেড ৰেং। 2020 চনৰ বাকী প্ৰশ্নবোৰ কমন আছিলে, এটা প্ৰশ্ন আনকমন আছিলে, সেইকাৰণে আমি এইটো লৈছোঁ। আই গেভ হিম ডেশ বুক আই হেড। মোৰ ওচৰত যিমান কিতাপ আছিলে মই গোটেইখিনি তাক দি দিছোঁ, এইটো অৰ্থত ব্যৱহাৰ হৈছে। বুক যিটো আছে এইটো কাউণ্টেবল নাউন হয়, সেইকাৰণে দ্য ফিউ যিটো আছে এইটো আমাৰ ৰাইট এনচাৰ হ'ব। 2022 চনৰ প্ৰশ্ন, মিষ্টাৰ বৰুৱা ইজ এ মেন অফ ডেশ ৱৰ্ড। এনেকুৱা চেণ্টেন্স আমি আগতেও পাইছোঁ, সেইকাৰণে ইয়াতে ফিউ যিটো আছে এইটো হ'ব আমাৰ ৰাইট এনচাৰ। ঠিক আছে, মিষ্টাৰ বৰুৱা ইজ এ মেন অফ ফিউ ৱৰ্ডছ। মিছেছ মনীষা মেৰিড ডেশ ইউৰোপিয়ান জেণ্টলমেন। ইয়াতে ইউৰোপিয়ান কৈছে, ইউৰোপিয়ানৰ আগত আমাৰ এ ব্যৱহাৰ হয়। ঠিক আছে, সেইকাৰণে এইটো আমাৰ ৰাইট এনচাৰ হ'ব। 3 নম্বৰ প্ৰশ্ন, আই ৱান্ট অনলি ডেশ এনকাৰেজমেণ্ট ফ্ৰম ইউ। এনকাৰেজমেণ্ট যিটো শব্দ আছে এইটো আমাৰ আনকাউণ্টেবল হয়, আৰু ইয়াতে অনলি আছে, সেইকাৰণে এ লিটিল যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। 4 নম্বৰ প্ৰশ্ন, ডেশ অফ দ্য পাৰ্টিচিপেণ্টছ উইল বি গিভেন এ চাৰ্টিফিকেট। ইয়াতে পাৰ্টিচিপেণ্ট যিটো নাউন আছে তাৰ আগতে কি আছে, অফ দ্য আছে, সেইকাৰণে ইচ যিটো শব্দ আছে এইটো আমাৰ ৰাইট এনচাৰ হ'ব। ইচ অফ দ্য পাৰ্টিচিপেণ্টছ উইল বি গিভেন এ চাৰ্টিফিকেট। 2023 চনৰ প্ৰশ্ন, মাই ফ্ৰেণ্ড ইজ ডেশ এম এ ইন ইংলিছ। ইয়াতে অপশ্যন 4টা দিয়া আছে, আৰু ইয়াৰ ভিতৰত এন যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। এম এ এব্ৰিভিয়েশ্যনৰ আগত আমাৰ যেনেকুৱা এমৰ উচ্চাৰণ এইটো আমাৰ ভাৱেলৰ নিচিনা হৈছে, সেইকাৰণে এন ব্যৱহাৰ হ'ব। 2 নম্বৰ প্ৰশ্ন, ডেশ বুক ইউ হেভ মেনশ্যনড ইজ আউট অফ প্ৰিণ্ট। ইয়াতে এটা নিৰ্দিষ্ট কিতাপৰ কথা কৈছে যে যিটো তুমি মেনশ্যন কৰিছিলা বা কৈছিলা সেইটো এতিয়া নাই বৰ্তমান উপলব্ধ, সেইকাৰণে দা যিটো আছে এইটো ডিটাৰমিনাৰ্ছ আমাৰ ব্যৱহাৰ হ'ব। 3 নম্বৰ প্ৰশ্ন, কাইণ্ডনেছ ইজ ডেশ গ্ৰেট ভাৰ্চিউ। এইটো আমাৰ এটা উক্তি আছে, আৰু ইয়াৰ আগত আমাৰ সদায় এ ব্যৱহাৰ হয়। কাইণ্ডনেছ ইজ এ গ্ৰেট ভাৰ্চিউ, এইটো হ'ব আমাৰ ৰাইট এনচাৰ। 4 নম্বৰ প্ৰশ্ন, ডেশ তাজমহল ইজ ওৱান অফ দ্য ৱাণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড। আৰু তাজমহলৰ আগত দা ব্যৱহাৰ হয়, এইটো আমি সকলোৱে জানো, সেইকাৰণে দ্য তাজমহল ইজ ওৱান অফ দ্য ৱাণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড। 5 নম্বৰ প্ৰশ্ন, ইজ দিয়াৰ ডেশ চুগাৰ ইন দ্য পট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, এনি, কাৰণ এইটো এটা ইণ্টাৰোগেটিভ বাক্য হয়। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে আমাৰ 1998 চনৰ পৰা 2023 চনলৈ আমাৰ HSLC এক্সামিনেশ্যনত যি ডিটাৰমিনাৰ্ছৰ প্ৰশ্ন আহিছিলে সেই প্ৰশ্নবোৰ এই ভিডিঅ'ত আমি তোমালোকৰ লগত টোটেল 98টা ডিটাৰমিনাৰ্ছৰ প্ৰশ্ন তোমালোকৰ লগত ডিছকাছ কৰিলোঁ। আশা কৰিছোঁ আমাৰ পৰীক্ষাৰ মাজত ইয়াৰ ভিতৰতে আহিব, আৰু যদিও ইয়াৰ ভিতৰত নাহে কনচেপ্টটো ছেম থাকিব। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।